নমস্কাৰ বন্ধুসকল, মই অমৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল আপস্কিল নৰ্থ ইষ্টলৈ। যদি আজি যোনটো ছেশ্যন আছে সেই ছেশ্যনটোত আমি কি চাম, সেই ছেশ্যনটোত আমি টেক্সেশ্যন প্ৰভিজন যিখিনি আছে সেই টেক্সেশ্যন প্ৰভিজনবিলাকৰ বিষয়ে চাম, যোনখিনি আমাৰ কি হয় আমাৰ এক্সাম পইণ্ট অফ ভিউৰ কাৰণে এক্সাম পইণ্ট অফ ভিউ বা আমাৰ ইম্পৰ্টেণ্ট। প্ৰথমত আমি জানো যে টেক্সেশ্যন ইণ্ডিয়াত দুই টাইপৰ আছে, এটা হ'ল ডাইৰেক্ট টেক্স, এটা হ'ল ইনডাইৰেক্ট টেক্স। ঠিক আছে, ডাইৰেক্ট টেক্স আৰু ইনডাইৰেক্ট টেক্সৰ ভিতৰত ডিফাৰেঞ্চ কি? ডাইৰেক্ট টেক্স কাক বুলি কোৱা হয়? যোনটো টেক্স মানুহজনে কোনো এমপ্লয়ীয়ে বা কোনো SSCয়ে নিজে গভৰ্ণমেণ্টক পে' কৰে সেইটোক ডাইৰেক্ট টেক্স বুলি কোৱা হয়, আৰু যোনটো গভৰ্ণমেণ্টক মানে থ্ৰু চাম আদাৰ পাৰ্চন পে'মেণ্ট কৰা হয় তাক কি বুলি কোৱা হয়? ইনডাইৰেক্ট টেক্স বুলি কোৱা হয়। তো ইনডাইৰেক্ট টেক্স যদি আমি কওঁ তেনেহ'লে বেচিকেলি আমি কি বুজোঁ? গুডছ এণ্ড ছাৰ্ভিচ টেক্স, GST বুলি বুজোঁ। গুডছ এণ্ড ছাৰ্ভিচ টেক্স হ'ল ইনডাইৰেক্ট টেক্স, আৰু আমাৰ ইনকাম টেক্স বা চেল্ফ এছেছমেণ্ট টেক্স বা আমাৰ এডভান্স টেক্স বা আমাৰ কি কয় মেট মিনিমাম অল্টাৰনেট টেক্স, কৰ্পৰেট টেক্স, আমাৰ AMT অল্টাৰনেট মিনিমাম টেক্স, সেইখিনি গোটেইখিনি বস্তু ক'ত আহে? ডাইৰেক্ট টেক্সৰ ভিতৰত আহে। আৰু ইনডাইৰেক্ট টেক্স ক'লে আমি কি বুজোঁ? GST বুলি বুজোঁ। ঠিক আছে, তো আমি ইয়াত প্ৰথমত ডিছকাছ কৰিম ইনডাইৰেক্ট টেক্স। তো ইনডাইৰেক্ট টেক্স হ'ল ভাষ্ট টপিক হয়, কিন্তু মই ইয়াত ট্ৰাই কৰিম ছামাৰী ফৰ্মত মই ক'বলৈ কথাখিনি। তো ইয়াত ইনডাইৰেক্ট টেক্স কেতিয়া মানে GST কেতিয়াৰ পৰা আহিছিল? 1 জুলাই 2017 পৰা GST আহিছিল, এপ্লিকেবল হৈছিল। ঠিক আছে, কিয় এপ্লিকেবল হৈছিল? কাৰণ পুৰণা টেক্স ছিষ্টেমবিলাকত বহুত মানে লো ফল্ছ আছিল, বহুত মানে প্ৰচিডিউৰেল মিষ্টেক আছিল, আৰু এটা ডাঙৰ কথা আছিল যে ট্ৰান্সপাৰেঞ্চি এণ্ড কাস্কেডিং এফেক্ট। ট্ৰান্সপাৰেণ্ট নাছিল, যিহেতু বহুত বস্তু মেনুৱেল হৈছিল, কোনো গম পোৱা নাছিল, আৰু অফিচত গৈ টেক্স অফিচত গৈ হেৰাফেৰি কৰিব পাৰিছিল মানুহখিনি। আৰু কাস্কেডিং এফেক্ট হ'ল আপোনাৰ যোনটো কি কয় আপোনাৰ যোনটো টেক্সেশ্যন ছিষ্টেম আছে, আপোনাৰ যোনটো টেক্সেশ্যন ছিষ্টেম আছে এই টেক্সেশ্যন ছিষ্টেমটোত কি হয় যে এবাৰ টেক্স দিলে তাৰ ওপৰত আকৌ এবাৰ টেক্স দিলে, তেনেকৈ এটা প্ৰচিডিউৰ আছিল। ঠিক আছে, তো সেই প্ৰচিডিউৰ সেই বস্তুখিনি ৰিমুভ কৰাৰ কাৰণে GST অনা হ'ল, আৰু GST অনাৰ লগে লগে সেই আগৰ টেক্সেশ্যন ছিষ্টেম যেনেকৈ VAT, চেণ্ট্ৰেল চেলছ টেক্স, এক্সাইজ, এণ্ট্ৰি টেক্স, পাৰ্চেছ টেক্স, এনেকৈ বহুত কিবা কিবি টেক্স কি হ'ল চব GSTৰ ভিতৰতে ইমপ্লিমেণ্ট হৈ গ'ল, আৰু এতিয়া GSTয়ে চবতে লগা হ'ল, বেলেগ বস্তু নোহোৱা হ'ল। ঠিক আছে, কাষ্টমছ বুলি এটা আছে, কাষ্টমছ আৰু আমাৰ GST এই দুটা বস্তু ক'ত লাগে? মেইনলি ইনডাইৰেক্ট টেক্সত আহে। তো কাষ্টম ইজ এ টাইপ অফ ইনডাইৰেক্ট টেক্স, কাষ্টম। ঠিক আছে, আৰু GST ইজ এ টাইপ অফ ইনডাইৰেক্ট টেক্স, এডভান্স টেক্স, চেল্ফ এছেছমেণ্ট টেক্স, কৰ্পৰেট টেক্স, অল্টাৰনেট মিনিমাম টেক্স, মেট, সেইখিনি কিহত আহে? ডাইৰেক্ট টেক্সত আহে। তো প্ৰথমত হ'ল যে GST, এতিয়া GSTত কোন GSTৰ আণ্ডাৰত আহিব? তো কোন GSTৰ আণ্ডাৰত আহিব সেইটো চাব হ'লে আমি ফাৰ্ষ্টত কি চাব লাগিব যে GSTত কোনে ৰেজিষ্ট্ৰেশ্যন ল'ব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন ল'ব হ'লে দুটা কেটাগৰীত ৰেজিষ্ট্ৰেশ্যনটো ভাগ কৰা হৈছে। এটা হ'ল গুডছ যোনে গুডছ বেচে, আৰু এটা হ'ল যোনে ছাৰ্ভিচ প্ৰভাইড কৰে। ঠিক আছে, যোনসকল ব্যক্তিয়ে গুডছ বেচি আছে সেইসকল ব্যক্তিৰ কাৰণে যদি সেইসকল ব্যক্তিকো আকৌ দুই ভাগত ভাগ কৰা হৈছে। যদি সেই ব্যক্তিটো আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ পৰা হয়, যেনেকৈ ছিকিম, আছাম, মেঘালয়, মণিপুৰ, এনেকুৱা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ হয়, আৰু যদি আউটছাইড নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ হয়, যদি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ হয় তেনেহ'লে 20 লাখ টকা বা তাতকৈ বেছি যদি গুড চেল কৰিছে এজন মানুহে, তেনেহ'লে তাৰ ওপৰত কি লাগি যাব? GST লাগি যাব। ঠিক আছে, GST এপ্লাই হৈ যাব, আৰু তেওঁ GST ৰেজিষ্ট্ৰেশ্যন ল'ব লাগিব। চিমিলাৰলি যদি আউটছাইড নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আছে, তেওঁ 40 লাখলৈকে তেওঁ কি কৰিব পাৰিব? তেওঁ আপোনাৰ কৰিব পাৰিব, কি কয় 40 লাখলৈকে চেল কৰিব পাৰিব, তাৰপিছতহে তাৰ ওপৰত GSTটো এপ্লিকেবল হ'ব। ঠিক আছে, এইটো হ'ল ফাৰ্ষ্ট কথা। এতিয়া আমি গুচি যাওঁ ছাৰ্ভিচলৈ। এতিয়া ছাৰ্ভিচত কি হয়? যদি 10 লাখ টকা হয় নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে, যদি 10 লাখ টকালৈকে কোনোবাই ছাৰ্ভিচ দিছে, ছাৰ্ভিচ মানে কি? যদি কোনোবাই লয়াৰ ছাৰ্ভিচ হয় বা এনেকুৱা আপোনাৰ ডক্টৰৰ ছাৰ্ভিচ হয়, সেইখিনি যদি 10 লাখ টকালৈকে দিছে, এটা ফাইনেন্সিয়েল ইয়েৰত যদি 10 লাখ টকালৈকে দিছে, তেনেহ'লে তাৰ ওপৰত GST এপ্লিকেবল হৈ যাব, তেওঁ GSTৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন ল'ব লাগিব। যদি 10 লাখ টকাৰ আউটছাইড নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ হয়, তেনেহ'লে 20 লাখ টকালৈকে সেই ছাৰ্ভিচটো তেওঁ দিলেহে তেওঁ GST তাৰ ওপৰত এপ্লিকেবল হ'ব। তো মানে লিমিটটো মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট। গুডছৰ কাৰণে 20:40 ফৰ নৰ্থ ইষ্টাৰ্ণ আদাৰ দেন নৰ্থ ইষ্টাৰ্ণ, আৰু ছাৰ্ভিচৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ 10 আদাৰ দেন নৰ্থ ইষ্টাৰ্ণ 20। তো সেইটো হ'ল ৰেজিষ্ট্ৰেশ্যনৰ লিমিট। ইয়াৰ ওপৰত গ'লে ৰেজিষ্ট্ৰেশ্যন ল'ব লাগিব মানুহখিনিয়ে। ঠিক আছে, আচ্ছা, এতিয়া কথা হ'ল যে কিমান টাইপৰ ৰেজিষ্ট্ৰেশ্যন থাকে? ৰেজিষ্ট্ৰেশ্যন দুই টাইপত থাকে। এটা হ'ল ৰেগুলাৰ ৰেজিষ্ট্ৰেশ্যন। ৰেগুলাৰ ৰেজিষ্ট্ৰেশ্যনত কি হয়? ৰেগুলাৰলি তেওঁ নথি পত্ৰ গভৰ্ণমেণ্টত তাত ছাবমিট কৰিব লাগিব। ঠিক আছে, সেইটো হ'ল ৰেগুলাৰ ৰেজিষ্ট্ৰেশ্যন। আৰু নেক্সট হ'ল কম্প'জিট
কম্পোজিট ৰেজিষ্ট্ৰেশ্যন কাক কয়? কম্পোজিট ৰেজিষ্ট্ৰেশ্যন আপোনাৰ মানে কোৱাৰ্টাৰলি কৰিব লাগে। যিবিলাক সৰু বিজনেছ থাকে তেওঁলোকে কম্পোজিট ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰে আৰু কোৱাৰ্টাৰলি নথিপত্ৰবিলাক ক'ত ছাবমিট কৰিব পাৰে? গভৰ্ণমেণ্টৰ তাত ছাবমিট কৰিব পাৰে। তো সেই নথিপত্ৰবিলাকক আমি টেক্সেশ্যন ভাষাত কি বুলি কওঁ? ৰিটাৰ্ণ বুলি কওঁ। ঠিক আছে, ৰিটাৰ্ণ বুলি কওঁ। নেক্সট হ'ল কিমান টাইপৰ GST আছে? GST বেচিকেলি 4 টাইপৰ আছে। ষ্টেট SGST, CGST, IGST, UGST। ঠিক আছে, SGST কাক কয়? মানে যোনটো ষ্টেট GST তাক SGST কয়। IGST মানে ইণ্টিগ্ৰেটেড GST, CGST মানে চেণ্ট্ৰেল GST, UGST মানে যোনটো ইউনিয়ন টেৰিটৰীৰ ওপৰত লাগে। ইউনিয়ন টেৰিটৰী বহুতখিনি আছে, পণ্ডিচেৰী, দিল্লী, দাদৰ এণ্ড নাগাৰ হাভেলী এনেকুৱা ইউনিয়ন টেৰিটৰী আছে। সেই জেগাবিলাকত যিটো টেক্স লাগে তাক UGST বুলি কোৱা হয়। কোৱেশ্যন আহিব পাৰে যে ইউনিয়ন টেৰিটৰী আছে, তাত যদি কোনোবা মানুহে GST দিয়ে তেওঁৰ ওপৰত কি লাগিব? SGST লাগিব, CGST লাগিব না UGST লাগিব, এনেকুৱা টাইপ। ঠিক আছে, আচ্ছা, GST যোনটো ৰেট আছে এই ৰেটটো বাইফাৰ্কেটেড হয়। যদি 28% আছে, 14% CGST, আমাৰ 14% SGST, এনেকৈ ভাগ হয় বস্তুটো। ঠিক আছে, ইয়াত এটা কথা হ'ল যে গুডছ মানে কি? এতিয়া গুডছ এণ্ড ছাৰ্ভিচ পঢ়ি আছোঁ। গুডছ মানে কি? গুডছ মানে চব বস্তু আদাৰ দেন মানি এণ্ড ছিকিউৰিটি। মানিৰ ডেফিনেশ্যনটো গুডছৰ আণ্ডাৰত নাহে আৰু ছিকিউৰিটি নাহে। আৰু এনিথিং আদাৰ দেন গুডছ, ছিকিউৰিটি এণ্ড মানি ইজ কল ছাৰ্ভিচেছ। এই কথাটো মনত ৰাখিব। তো কোৱেশ্যন আহিব পাৰে যে গুডছৰ ভিতৰত ইয়াৰ ভিতৰত কোনটো বস্তু গুডছত নাহে? ছিকিউৰিটি, কাৰ, বাইক, সেইটো হ'ব ছিকিউৰিটি। ঠিক আছে, ছিকিউৰিটি নাহে। ছিকিউৰিটি গুডছৰ ডেফিনেশ্যনৰ পৰা আউটছাইডত আছে। ঠিক আছে, এতিয়া আৰু দুটা টাৰ্ম আছে। এটা হ'ল, আচ্ছা, চব বস্তুৰ ওপৰত GST লাগে। যিমান বস্তু নটিফাই কৰা আছে চব বস্তুৰ ওপৰত GST লাগে, কিন্তু এটা বস্তুৰ ওপৰত GST কেতিয়াও নালাগে। এইটো হ'ল এলকহল প্ৰডাক্টছ। এলকহল প্ৰডাক্টছত ষ্টেট যোনটো টেক্স আছে, কাৰণ সেইটো ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে, তাৰ ওপৰত কোনো GST নালাগে। পেট্ৰলিয়ামৰ ওপৰত ফৰ দ্য টাইম বিং লগা নাই, কিন্তু লগাব পাৰে, ইচ্ছা কৰিলে লগাব পাৰে গভৰ্ণমেণ্টে, কিন্তু এতিয়ালৈ লগা নাই। ঠিক আছে, তো দুটা আইটেমৰ ওপৰত এতিয়ালৈকে টেক্স লগা নাই, সেইটো হ'ল পেট্ৰলিয়াম আৰু এলকহল। এলকহলৰ ওপৰত কেতিয়াও নালাগে আৰু পেট্ৰলিয়ামৰ ওপৰত লগাব বিচাৰিলে গভৰ্ণমেণ্টে লগাব পাৰে। ঠিক আছে, নেক্সট হ'ল দুটা টাৰ্ম আছে, ইণ্টাৰষ্টেট চেল আৰু ইণ্টাৰষ্টেট চেল। ইণ্টাৰষ্টেট চেল আৰু ইণ্ট্ৰাষ্টেট চেল। ঠিক আছে, ইণ্ট্ৰা আৰু ইণ্টাৰ। ঠিক আছে, ইণ্ট্ৰা মানে উইদিন ষ্টেট। যদি আমি কোনো চেল কৰিছোঁ অসমৰ ভিতৰত কৰিছোঁ তেনেহ'লে ইণ্ট্ৰা, আৰু অসম আৰু দিল্লীৰ ভিতৰত যদি কোনো চেলৰ ট্ৰানজেকশ্যন হৈছে তাক ইণ্টাৰ বুলি কওঁ। ঠিক আছে, তো তেনেকুৱা টাইপ। নেক্সট হ'ল ৰেজিষ্ট্ৰেশ্যন, আমি পঢ়িলোঁ। GST কম্পেনচেশ্যন চেছ কাৰ ওপৰত লগোৱা হয়? এনেকৈ চিগাৰেট, টবাকো, কোল, এৰিয়েটৰ ৱাটাৰ, মটৰ ভেহিকেল, সেইখিনি বস্তুৰ ওপৰত GST কম্পেনচেশ্যন চেছ লগোৱা হয়। আৰু এটা আইটেম আছে ইনপুট টেক্স ক্ৰেডিট। ইনপুট টেক্স ক্ৰেডিট কাক কয়? ইনপুট টেক্স ক্ৰেডিট কয়, ছাপ'জ মই এজন বিজনেছমেন, মই 100 টকাৰ এটা প্ৰডাক্ট কিনিলোঁ। 100 টকাৰ প্ৰডাক্টৰ ওপৰত মই 10 টকাৰ টেক্স পে'মেণ্ট কৰিছোঁ। 110 টকা মই দি পেলাই মই মালটো কিনি আনিছোঁ। ঠিক আছে, 100 টকা মানুহজনক দিছোঁ আৰু 10 টকা গভৰ্ণমেণ্টক দিয়াৰ কাৰণে GST দিছোঁ। ছেইম বস্তুটো আনি মই 110 টকা দি মই সেইটো বেছি দিলোঁ আৰু তাৰ ওপৰত মই 11 টকা মই কি কৰিলোঁ? মানুহজনৰ পৰা টেক্স কালেক্ট কৰিলোঁ। ঠিক আছে, যেনেকৈ আগৰ মানুহজনে যেতিয়া মোক বেচিছিল তেতিয়া তেওঁ টেক্স কালেক্ট কৰিছিল, ময়ো এতিয়া যেতিয়া ফাৰ্দাৰ বেচিম ময়ো তাৰ পৰা টেক্স কালেক্ট কৰিম। মই টেক্স কালেক্ট কৰিছোঁ 11 টকা আৰু মই টেক্স দি দিছিলোঁ কিনাৰ সময়ত 10 টকা। এতিয়া কথা হ'ল মই যে 11 টকা কালেক্ট কৰিলোঁ, সেইটো কি গোটেইটো মই গভৰ্ণমেণ্টক দি দিম? নিদিওঁ, মই 1 টকা দিম, কাৰণ মই অলৰেডি আগতে 10 টকা টেক্স দি থৈছিলোঁ গভৰ্ণমেণ্টক। ঠিক আছে, আৰু মোৰ টোটেল টেক্স হ'ল 11 টকা। 11 টকাৰ ভিতৰত কিনাৰ সময়ত মই 10 টকা দি দিছিলোঁ, এতিয়া মই আৰু 1 টকা দিম, টোটেল টেক্স 11 টকা হৈ যাব। তো সেই ছেটআপ যে কৰিলোঁ মই, সেই বস্তুটো যে এডজাষ্ট কৰিলোঁ, সেই মেকানিজমটোক কি বুলি কোৱা হয়? ইনপুট টেক্স ক্ৰেডিট মেকানিজম বুলি কোৱা হয়। ঠিক আছে, আচ্ছা, ইনপুট টেক্স ক্ৰেডিটৰ কাৰণে কিছুমান কণ্ডিশ্যন থাকে। এই কণ্ডিশ্যনখিনি ইম্পৰ্টেণ্ট, যেনেকৈ তাত ইনভইচ থাকিব লাগিব। ঠিক আছে, তাৰপিছত ফাইনেন্সিয়েল ইয়াৰ মানে বিত্তীয় বৰ্ষ শেষ হোৱাৰ 6 মাহৰ ভিতৰত কি কৰিব লাগিব?
তো ক্লেইম কৰিব লাগিব যে মই ইনপুট টেক্স ক্ৰেডিট পাবলগীয়া আছে গভৰ্ণমেণ্টৰ পৰা, ঠিক আছে। তাৰপিছত কম্প'জিট স্কিম হ'লে নহ'ব, ৰেগুলাৰ স্কিমৰ মানুহখিনিয়েহে সেই লাভটো ল'ব পাৰিব, কম্প'জিট স্কিমৰ মানুহখিনিয়ে এই লাভটো ল'ব নোৱাৰে, ঠিক আছে। আচ্ছা, ৰেট, এতিয়া কম্প'জিট স্কিমৰ যোনটো ৰেট হয় সেইটো 1% অফ টোটেল টাৰ্ণ অভাৰ হয়, কিন্তু যোনটো ৰেগুলাৰ স্কিমৰ হয় সেইটো ঢেৰ ৰেট আছে, 8% ফৰ 28%, 14%, এনেকুৱা ঢেৰ ৰেট আছে, কিন্তু কম্প'জিট স্কিমৰ 1% অফ টাৰ্ণ অভাৰ, যিমান চেল কৰিম তাৰ 1% গভৰ্ণমেণ্টক দি দিম, ঠিক আছে। তো এজন মানুহে পাৰ্চনেল গুডছৰ ওপৰত কি কৰিব নোৱাৰিব, ইনপুট টেক্স ক্ৰেডিট কৰিব নোৱাৰিব। নেক্সট হ'ল, এতিয়া টেক্স লগোৱাৰ দুটা ছিষ্টেম থাকে, এটা হ'ল ফৰৱাৰ্ড চাৰ্জ মেকানিজম, এটা হ'ল ৰিভাৰ্ছ চাৰ্জ মেকানিজম। ছাপ'জ মই এজন মানুহক বস্তু বেচিলোঁ, ঠিক আছে। তো মই টেক্স লগাম মানুহজনৰ ওপৰত, মই মানুহজনক ক'লোঁ যে বস্তুটোৰ দাম 110 টকা আৰু তুমি মোক টেক্স দিবা 11 টকা, 122 টকা দিয়া, 121 টকা দিয়া, বস্তুটো লৈ যোৱা। আৰু মই কি কৰিম, মই 110 টকা মোৰ তাত ৰাখি 11 টকা মই কাক দি দিম, গভৰ্ণমেণ্টক দি দিম। এইটো হ'ল ফৰৱাৰ্ড চাৰ্জ মেকানিজম ছিষ্টেম, ঠিক আছে, কাৰণ মই টেক্স লৈ পেলাই গভৰ্ণমেণ্টক দিছোঁ। এনেকুৱাও হ'ব পাৰে, মানুহজনে ক'ব পাৰে তুমি কাম কৰা 110 টকা লৈ গুচি যোৱা, 11 টকাটো মইহে গভৰ্ণমেণ্টক দি দিম, মই তোমাক চালানটো দি দিম, মই কি পে'মেণ্ট কৰিছোঁ। তো সেই ছিষ্টেমটোক কোৱা হয় ৰিভাৰ্ছ চাৰ্জ, য'ত মানে ছাপ্লায়াৰ আৰু পাৰ্চেচাৰ, য'ত পাৰ্চেচাৰে টেক্সটো গভৰ্ণমেণ্টক পে' কৰে, সেইটো কি বুলি কোৱা হয়, ৰিভাৰ্ছ চাৰ্জ মেকানিজম, ঠিক আছে। আৰু য'ত ছাপ্লায়াৰে নিজে টেক্সটো পে'মেণ্ট কৰে কালেকশ্যন কৰি, সেইটোক কি বুলি কোৱা হয়, ফৰৱাৰ্ড চাৰ্জ মেকানিজম। ইয়াত আৰু এটা বস্তু আছে, সেইটো হ'ল GST ৰিটাৰ্ণছ, ঠিক আছে, GST ৰিটাৰ্ণছ। তো GST ৰিটাৰ্ণছ বহুতখিনি আছে, GST 1 ৰিটাৰ্ণ, 1 3B হ'ল চামাৰী ৰিটাৰ্ণ হয়, 9 হ'ল চামাৰী ৰিটাৰ্ণ হয়, ঠিক আছে, কনচলিডেটেড ইনৱাৰ্ড এণ্ড আউটৱাৰ্ড, ঠিক আছে। আচ্ছা, ইয়াত দুটা টাৰ্ম আছে, ইনৱাৰ্ড ছাপ্লাই, আউটৱাৰ্ড ছাপ্লাই। যেতিয়া মই চেলটো নিজৰ জেগাৰ ভিতৰত কৰিম তাত ইনৱাৰ্ড ছাপ্লাই ক'ম, আৰু যেতিয়া মই আউটছাইডত কৰিম তাক মই কি বুলি ক'ম, আউটৱাৰ্ড ছাপ্লাই বুলি ক'ম, ঠিক আছে। চৰি, এইটো মই ইণ্টাৰেষ্টেড কৈ দিলোঁ। যেতিয়া মই পাৰ্চেছ কৰিম তাক আমি ইনৱাৰ্ড ছাপ্লাই বুলি ক'ম, আৰু যেতিয়া মই চেল কৰিম তাক মই আউটৱাৰ্ড ছাপ্লাই বুলি ক'ম, ঠিক আছে। তো আউটৱাৰ্ড ছাপ্লাই মানে চেল বেচিকেলি, আৰু ইনৱাৰ্ড ছাপ্লাই মানে পাৰ্চেছ, ঠিক আছে। এই আউটৱাৰ্ড আৰু ইনৱাৰ্ড, পাৰ্চেছ আৰু চেলৰ ডিটেইল ৰিটাৰ্ণ দিয়া হয়, ডিটেইল নথিপত্ৰ দিয়া হয়, সেইটো GSTR 1ত দিয়া হয়। আৰু চামাৰী, ঠিক আছে, ডিটেইল মানে মিষ্টাৰ এক্সক কিমান বেচিলোঁ কিনিলোঁ, মিষ্টাৰ ৱাইক কিমান বেচিলোঁ কিনিলোঁ, এটা হিচাপ, এটা ইনভইচ হিচাপ, সেইটো GSTR 1ত দিয়া হয়। গোটেইখিনি মিলাই, চব মিলাই, ছাপ'জ 10 লাখ কিনিলোঁ, 20 লাখ বেচিলোঁ, সেই গোটেই বস্তুটো ক'ত দিয়া হয়, GSTR 3B। আৰু এইটো মান্থলি ছাবমিট কৰা হয়, ঠিক আছে। আৰু কম্প'জিটৰ কাৰণে এইটো কোৱাৰ্টাৰলি ছাবমিট কৰা হয়, ৰেগুলাৰৰ কাৰণে মান্থলি ছাবমিট কৰা হয়। আৰু সেই GST ৰিটাৰ্ণখিনিৰ টোটেল কৰি এটা GST ৰিটাৰ্ণ ফাইনেন্সিয়েল ইয়াৰ এণ্ডত লগোৱা হয়, সেইটোক কয় GSTR 9। তো GSTR 9 এনুৱেলি লগোৱা হয়, GSTR 3B ফৰ ৰেগুলাৰ মান্থলি লগোৱা হয়, GSTR 1 ফৰ ৰেগুলাৰ মান্থলি লগোৱা হয়, GSTR 1 ফৰ কম্প'জিট কোৱাৰ্টাৰলি লগোৱা হয়, ঠিক আছে। GSTR 4 কম্প'জিটে GSTR 4 লগায়, 1 নলগায়। GSTR 3B মান্থলি লগোৱা হয় বাই ৰেগুলাৰ ডিলাৰ আৰু ৰেগুলাৰ টেক্স পেয়াৰ, ঠিক আছে। কম্প'জিট টেক্স পেয়াৰে কি কৰে, GSTR 4 লগায়, ঠিক আছে। আৰু কনচলিডেটেড মানে ইয়াৰলি যোনটো আছে সেইটো 9A। তো কম্প'জিটৰ কাৰণে যোনটো ইয়াৰলি আছে সেইটো হ'ল 9A, আৰু ৰেগুলাৰৰ কাৰণে যোনটো ইয়াৰলি আছে সেইটো হ'ল 9, ঠিক আছে। তাৰপিছত 9C কি, এটা অডিট ফৰ্ম হয়, মানে ডিপাৰ্টমেণ্টে কি অডিট কৰিছে, কি অডিট নাই কৰা, কি পাইছে, কি নাই পোৱা, সেই বস্তুখিনি ক'ত লগায়, GSTR 9Cত লগায়, ঠিক আছে। আৰু GSTR আছে, সেইখিনি আপোনালোকে নিজেও চাই ল'ব পাৰিব, ৰিটাৰ্ণখিনি ইম্পৰ্টেণ্ট মুঠত, ঠিক আছে। মই যিখিনি ইম্পৰ্টেণ্ট সেইখিনি বস্তু মই কৈ দিলোঁ মোটামুটি, ঠিক আছে। তো এইটো আছিল আমাৰ ইনডাইৰেক্ট টেক্সেশ্যন। নেক্সট আমি গুচি যাম ডাইৰেক্ট টেক্সেশ্যনত। ডাইৰেক্ট টেক্সেশ্যনত আমি কি চাম, ডাইৰেক্ট টেক্সেশ্যনত 6টা বস্তু মষ্ট ইম্পৰ্টেণ্ট। ডাইৰেক্ট টেক্সেশ্যনৰ এক্সাম্পল মই দিছিলোঁ অলৰেডি, এটা হ'ল এডভান্স টেক্স, চেল্ফ এছেছমেণ্ট টেক্স, ঠিক আছে, কৰ্পৰেট টেক্স, অল্টাৰনেট মিনিমাম টেক্স,
মিনিমাম অল্টাৰনেট টেক্স ঠিক আছে তাৰ প্ৰথম ফাৰ্ষ্ট হ'ল ডেফিনেশ্যন নেক্সট হ'ল হেডছ অফ ইনকামৰ ভিতৰত হাউচ প্ৰপাৰ্টি আৰু আমাৰ কি হয় চেলাৰী ইনকাম দুটা গ'ল নেক্সট হ'ল আমাৰ যোনখিনি টি ডি এছৰ প্ৰভিজন ইম্পৰ্টেণ্ট তাৰপিছত নেক্সট হ'ল আমাৰ 80C ডিডাকশ্যন ঠিক আছে 80C ডিডাকশ্যন নেক্সট হ'ল 80C ডিডাকশ্যন নেক্সট হ'ল আমাৰ ৰিটাৰ্ণছ কি আছে সেই ৰিটাৰ্ণছখিনি ঠিক আছে আচ্ছা এটা কথা হ'ল যে ইনকাম টেক্স এক্ট জাষ্ট এ সেকেন্ড আচ্ছা ইনকাম টেক্স এক্টৰ আণ্ডাৰত মোষ্ট ইম্পৰ্টেণ্ট ফাৰ্ষ্ট কথা হ'ল যে ইনকামৰ ডেফিনেশ্যন কি ইনকাম মানে কি ইনকাম মানে চেলাৰী বিজনেছ প্ৰফেশ্যন আদাৰ চ'ৰ্চ ঢেৰ বস্তু আছে ঠিক আছে আপুনি যিকোনো বুকত গৈ ইনকামৰ ডেফিনেশ্যনটো চাই ল'ব পাৰিব ঢেৰ বস্তু আছে সেইখিনি ইনকামৰ ভিতৰত আহে ফৰেইন ইনকাম ইনকাম টেক্স ইনক্লুডছ ফৰেইন ইনকাম ইয়েছ অৰ ন' কুৱেশ্যন আহি যাব পাৰে ঠিক আছে তেনেকুৱা সেইটো হ'ল ইনকামৰ ডেফিনেশ্যন সেকশন 2 সাবসেকশন 24 ইনকামৰ ডেফিনেশ্যন দিয়া আছে নেক্সট হ'ল কোনে ইনকাম টেক্স দিব যোন মানুহজনে ইনকাম টেক্স দিব সেই মানুহজনক কোৱা হয় এছএছসি কেতিয়া দিব কোনটো বৰ্ষত ইনকাম টেক্সটো দিব মানুহজনে সেই বৰ্ষটো যোনটো বৰ্ষত ইনকাম টেক্স ক্যালকুলেট কৰি দিয়া হ'ব সেই বৰ্ষটো কি বুলি কোৱা হয় এছেছমেণ্ট আৰু যোনটো বৰ্ষৰ কাৰণে ইনকামৰ ওপৰত টেক্সটো দিয়া হ'ব সেইটো কোৱা হয় প্ৰিভিয়াছ ইয়াৰ চাৰিটা বস্তু আছে কোনে দিব সেই মানুহজনক কোৱা হয় এছএছসি কেতিয়া দিব কোনটো বৰ্ষত দিব ঠিক আছে সেইটো কোৱা হয় এছেছমেণ্ট কোনটো বৰ্ষৰ কাৰণে দিব সেইটো কোৱা হয় প্ৰিভিয়াছ ইয়াৰ হ'ল নেক্সট হ'ল ইনকাম টেক্সৰ আণ্ডাৰত ডেফিনেশ্যনৰ পাৰ্চনৰ এটা ডেফিনেশ্যন আছে ইম্পৰ্টেণ্ট 2 সাবসেকশন 31 আৰু 2 সাবসেকশন 31 এই পাৰ্চন মানে কি ইণ্ডিভিজুৱেলছ হাফ এনেকৈ ঢেৰ আছে বডি অফ ইণ্ডিভিজুৱেল এছ'চিয়েশ্যন অফ পাৰ্চন লোকেল অথৰিটি আৰ্টিফিচিয়েল জুডিচিয়েল পাৰ্চন এনেকৈ ঢেৰ বস্তু আছে গোটেইখিনি মানুহ ক'ত আহে ইনকাম টেক্স পাৰ্চনৰ ডেফিনেশ্যনত আহে ঠিক আছে এতিয়া হ'ল ৰেচিডেঞ্চিয়েল ষ্টেটাছ তো ইনকাম টেক্স লোৱাৰ আগত গভৰ্ণমেণ্টে চাব লাগিব সেই মানুহজনে ইণ্ডিয়াত থাকে নে নাথাকে ঠিক আছে যদি ইণ্ডিয়াত নাথাকে কিহৰ ইনকাম টেক্স ইণ্ডিয়াত থকাও নাই ইণ্ডিয়াত ইনকামো কৰা নাই গতিকে সেইটোৰ ওপৰত কোনো টেক্স নালাগে ঠিক আছে আচ্ছা সেইটো কাৰণে তিনিটা ভাগত ভাগ কৰা হৈছে এটা হ'ল ৰেচিডেণ্ট এণ্ড অৰ্ডিনাৰী ৰেচিডেণ্ট আৰু এটা হ'ল ৰেচিডেণ্ট নট অৰ্ডিনাৰী ৰেচিডেণ্ট আৰু এটা হ'ল নন ৰেচিডেণ্ট কাক কোৱা হয় যোনে ফাইনেন্সিয়েল ইয়াৰত বা বিত্তীয় বৰ্ষত ইণ্ডিয়াত 182 দিন বা তাতকৈ বেছি থাকিছে তাক ৰেচিডেণ্ট বুলি কোৱা হয় যদি 182 দিন থকা নাই তাতকৈ কম থাকিছে তাক নন ৰেচিডেণ্ট বুলি কোৱা হ'ব আৰু ৰেচিডেণ্টেতো কোনো টেক্স দিব নালাগে ৰেচিডেণ্টে টেক্স দিব লাগে নন ৰেচিডেণ্টে দিব নালাগে আৰু সেইখিনি ইনকামৰ ওপৰত টেক্স দিব লাগে যোনখিনি ইণ্ডিয়াত আৰ্ণ কৰা হৈছে বাহিৰত যদি কোনো ইনকাম আৰ্ণ কৰিছে ঠিক আছে তাৰ ওপৰতো দিব লাগে কিন্তু তাত বহুত মানে ফৰেইন টেক্সেশ্যনৰো প্ৰভিজন আহি যায় যেনেকৈ DTAA বুলি এটা প্ৰভিজন আছে ডাবল টেক্সেশ্যন এভইডেন্স এগ্ৰিমেণ্ট তেনেকৈ ঢেৰ বস্তু আহি যায় দিব নলগা নহয় যদি গভৰ্ণমেণ্টে গম পায় ল'বই বাট গভৰ্ণমেণ্টে এইটো কেটাগৰাইজেশ্যন কৰি থৈছে ঠিক আছে যদি কোনো ইনকাম ইণ্ডিয়াত আৰ্ণে কৰা নাই সেইটোৰ ওপৰত দিব নালাগে মেইনলি ঠিক আছে ইণ্ডিয়াত আৰ্ণ কৰা নাই মানুহজনে এতিয়া কথাটো হ'ল যে ৰেচিডেণ্ট আৰু নন ৰেচিডেণ্ট চাই পেলাই গভৰ্ণমেণ্টে কি কৰিব টেক্স ল'ব ঠিক আছে নেক্সট হ'ল ঢেৰ আছে নেক্সট হ'ল চেলাৰী ইনকাম ঠিক আছে চেলাৰী ইনকাম মেইনলি কি য'ত এমপ্লয়ৰ ৰিলেশ্যন থাকে কণ্ট্ৰেক্ট থাকে তাত চেলাৰী দিয়ে এমপ্লয়ীক তো চেলাৰী ইনকামৰ লগত আৰু ঢেৰ কিছুমান বস্তু আহে যেনেকৈ এলাৱেঞ্চ পাৰ্কিউজিট ঠিক আছে বেনিফিটছ ঠিক আছে তো এলাৱেঞ্চ আৰু পাৰ্কিউজিটৰ ভিতৰত ডিফাৰেঞ্চ কি যদি কোনো কোম্পানীয়ে কোনো বেনিফিট দিয়ে সেইটোক পাৰ্কিউজিট বুলি কোৱা হয় যেনেকৈ বেনিফিট গাড়ীৰ বেনিফিট দিছে গাড়ী অহা যোৱা লৈ আহে তাৰপিছত হাউচমেডৰ বেনিফিট দিছে
ঠিক আছে তো সেইখিনি বস্তু হ'ল পাৰ্কিউজিট আৰু যদি পইচা দিছে তেনেহ'লে সেম বস্তুটোৰ কাৰণে যদি পইচা দি দিছে সেইটো হ'ল এলাৱেঞ্চ ঠিক আছে তো এইটো হ'ল ডিফাৰেঞ্চ ঠিক আছে নেক্সট হ'ল আপোনালোকে এই পাৰ্কিউজিট এলাৱেঞ্চৰ কিছুমান লিমিটছ থাকে সেই লিমিটছবিলাক চাই ল'ব অলপ নিজৰ ফালৰ পৰা সেইখিনি বস্তু অলপ চাই ল'ব ঠিক আছে নেক্সট হ'ল যে এটা হ'ল হাউচ ৰেণ্ট এলাৱেঞ্চ আছে তাৰ এটা লিমিট আছে সেইখিনি লিমিট আপোনালোকে চাই ল'ব এবাৰ নেক্সট হ'ল এইখিনিতো ঢেৰ বস্তু আছে নেক্সট হ'ল কিছুমান আদাৰ বেনিফিটছো আছে যেনেকৈ আদাৰ বেনিফিটছ মানে পেনশ্যন ঠিক আছে তাৰপিছত প্ৰভিডেণ্ট ফাণ্ড ঠিক আছে তাৰপিছত গ্ৰেচুইটি কাক কোৱা হয় বহুত দিন কাম কৰাৰ পিছত গ্ৰেটিটিউড হিচাপে এটা পইচা দিয়া হয় তাক গ্ৰেচুইটি কোৱা হয় ঠিক আছে তো এক ছেকেণ্ড জাষ্ট এ ছেকেণ্ড গ্ৰেচুইটি যোনটো পায় এমপ্লয়ীয়ে এইটো ফুল্লি টেক্সেবল হয় ঠিক আছে ছেকশ্যন 10 ছাবছেকশ্যন 10 ছাব ক্লজ 1ৰ আণ্ডাৰত সেইটো কি হয় ফুল্লি কি হয় এক্সেম্প্ট হয় তাৰ ওপৰত কোনো টেক্স নালাগে নেক্সট হ'ল প্ৰভিডেণ্ট ফাণ্ড ঠিক আছে এই পেনশ্যন আমি সবেই গম পাওঁ নেশ্যনেল পেনশ্যন স্কিম এতিয়া UPSIC ইউনিফাইড পেনশ্যন স্কিম কোৱেশ্যন আহি যাব পাৰে পেনশ্যন দুই টাইপৰ থাকে এটা হ'ল কমিউটেড আনকমিউটেড কাক কয় যেতিয়া একেলগত লামচাম পেনশ্যন দিয়ে আনকমিউটেড যেতিয়া মাহে চাৰ্টেন পিৰিয়ড অফ টাইম দিয়ে ঠিক আছে তাক মানে আনকমিউটেড বুলি কোৱা হয় ঠিক আছে তাৰপিছত প্ৰভিডেণ্ট ফাণ্ড ঠিক আছে প্ৰভিডেণ্ট ফাণ্ড এক ছেকেণ্ড প্ৰভিডেণ্ট ফাণ্ড এতিয়া প্ৰভিডেণ্ট ফাণ্ড কি হয় প্ৰভিডেণ্ট ফাণ্ডত পইচা ৰাখে নিজৰ চেলাৰীৰ পৰাই কাটি ৰাখে ঠিক আছে সেই প্ৰভিডেণ্ট ফাণ্ডৰ ঠিক আছে নিজৰ ফালৰ পৰাও কাটে আৰু কৰে গভৰ্ণমেণ্টেও পইচা দিয়ে তো সেই প্ৰভিডেণ্ট ফাণ্ডৰ পইচাটো য'ত জমা থাকে তাত ইণ্টাৰেষ্ট পায় যদি ইণ্টাৰেষ্ট অন প্ৰভিডেণ্ট ফাণ্ডটো যদি 2,50,000তকৈ অধিক হয় তেনেহ'লে তাৰ ওপৰত টেক্স লাগি যাব সেই ইণ্টাৰেষ্ট পৰ্চনৰ ওপৰত কিন্তু যোনটো প্ৰিন্সিপাল এমাউণ্ট আছে তাৰ ওপৰত কোনো টেক্স নালাগে ঠিক আছে এইটো হ'ল প্ৰভিডেণ্ট ফাণ্ডৰ নেক্সট হ'ল এটা ডিডাকশ্যন আছে সেইটো হ'ল ষ্টেণ্ডাৰ্ড ডিডাকশ্যন নিউ স্কিমত হ'ল 75,000 আৰু নিউ ৰিজিমত আচ্ছা টেক্স কেলকুলেট কৰাৰ ৰিজিম দুটা আছে এটা হ'ল অল্ড ৰিজিম এটা নিউ ৰিজিমত 75,000 ষ্টেণ্ডাৰ্ড ডিডাকশ্যন আৰু অল্ড ৰিজিমত কি আছে আপোনাৰ কি কয় 50,000 আৰু এটা ৰিবেট থাকে 87 ৰিবেট দুটা ৰিবেট থাকে এটা হ'ল ষ্টেণ্ডাৰ্ড ডিডাকশ্যন আৰু এটা থাকে ৰিবেট 25,000 হ'ল নিউ ৰিজিমত ৰিবেট 87 আৰু 12,500 হ'ল 87 ৰিবেট কিহৰ আণ্ডাৰত অল্ড ৰিজিমত অল্ড স্কিমত ঠিক আছে চিমিলাৰলি প্ৰফেশ্যনেল টেক্সো থাকে 10,000 লোকে যদি আমাৰ ইনকাম আছে তাত 150 টকা তাৰ ওপৰত হ'লে 180 টকা তাৰ ওপৰত হ'লে 200 টকা এনেকৈ এটা স্লেব থাকে 230 টকা নে 220 টকা কিবা এটা স্লেব থাকে ঠিক আছে তো প্ৰফেশ্যনেল টেক্সো তেনেকৈ লাগি যায় তো এইখিনি হ'ল চেলাৰীৰ কথা নেক্সট হ'ল হাউচ প্ৰপাৰ্টিত মষ্ট ইম্পৰ্টেণ্ট বস্তু হ'ল ছেকশ্যন 24B ইণ্টাৰেষ্ট অন হাউচ প্ৰপাৰ্টি লোন মেক্সিমাম ডিডাকশ্যন আপুনি ইয়াত ক্লেইম কৰিব পাৰিব 2 লাখ টকা ঠিক আছে ইণ্টাৰেষ্ট অন হাউচ প্ৰপাৰ্টি লোন মেক্সিমাম ডিডাকশ্যন কিমান ল'ব পাৰিব 2 লাখ টকা এইটো হ'ল ইয়াত মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে কাৰণ আমি যেতিয়া আৰু এটা কথা যে হাউচ প্ৰপাৰ্টি লোন অল্ড স্কিমত নাহে হাউচ প্ৰপাৰ্টি লোন অল্ড স্কিমত আহিব নিউ স্কিমত হাউচ প্ৰপাৰ্টি লোনৰ যদি ইণ্টাৰেষ্ট আছে সেই ইণ্টাৰেষ্টৰ বেনিফিটটো নাপায় কিন্তু সেইটো অল্ড স্কিমত পাব নিউ ৰিজিমত সেই বেনিফিটটো নাপাব ঠিক আছে ইয়াত আৰু এটা কথা আছে যে কিছুমান কেলকুলেশ্যন কৰা হয় গ্ৰছ এনুৱেল ভেলু নেট এনুৱেল ভেলু এইটো ৰেণ্টৰ কাৰণে ৰেণ্ট কেলকুলেট কৰা হয় এনেকৈ সেইখিনি আমি যেতিয়া প্ৰেক্টিকেল ছেশ্যন কৰিম এটা দুটা কুৱেশ্যন তেনেকৈ চাই ল'ম ঠিক আছে নেক্সট হ'ল আৰু এটা আছে ছেকশ্যন 24A হ'ল 30% অফ এনুৱেল ভেলু
ডিডাকশ্যন, ঠিক আছে। তো হাউচ প্ৰপাৰ্টিত দুটা ডিডাকশ্যন পায়। হাউচ প্ৰপাৰ্টি ইনকাম মানে কি, মই যদি মই ঘৰ ভাড়া দি কিবা ইনকাম পাইছোঁ, সেই ঘৰটো বনোৱাৰ কাৰণে লোন লৈছিলোঁ, সেই লোনটোৰ ইণ্টাৰেষ্টটো আছে, ইণ্টাৰেষ্টটো মোৰ খৰচা হয়, গতিকে সেই ইণ্টাৰেষ্টটো মই কি পাম, তাত বেনিফিট পাম, ঠিক আছে। ইণ্টাৰেষ্ট কিমানলৈকে বেনিফিট পাম, 2 লাখ টকালৈকে। আৰু এটা বেনিফিট পাম, মোৰ যিমান ৰেণ্ট হ'ব, এনুৱেল ভেলু হ'ব, তাৰ ওপৰত 30%, এই দুটা 24A 24B মই পাই যাম, ঠিক আছে। তো এইটো আছিল হাউচ প্ৰপাৰ্টি। নেক্সট হ'ল প্ৰফিটছ এণ্ড গেইনছ ফ্ৰম বিজনেছ অৰ প্ৰফেশ্যন। এই টপিকটো চাব মোৰ মতে ইমান দৰকাৰ নাই, আপোনালোকে যদি চাই ল'ব। নেক্সট হ'ল TDS, ঠিক আছে। TDS মষ্ট ইম্পৰ্টেণ্ট। TDS কি হয়, যেতিয়া কোনো এমপ্লয়াৰে এমপ্লয়ীক বা যিকোনো মানুহে পইচা দিবলগীয়া হয়, কিছু এটা পইচাৰ পৰ্চন, কিছু এটা টকাৰ পৰ্চন কাটি থৈ দিয়ে সেই মানুহজন। যেতিয়া কোনো মানুহে বেলেগক পে'মেণ্ট কৰিবলগীয়া হয়, সেই মানুহজনে যদি ফিল কৰে, যোনে পে'মেণ্ট কৰি আছে, যে এই মানুহজন টেক্স দিব লগা হ'ব পাৰে, তেওঁ এটা পৰ্চন কি কৰিব পাৰে, এটা কাটি পেলাই থৈ দিব পাৰে সেই মানুহজনৰ পৰা, ঠিক আছে। যে 1 লাখ দিব আছিল, 10,000 কাটি থৈছে, 90,000 টকা দি দিছে। সেই 10,000টো মানুহজনে কি কৰিছে, TDS হিচাপে গভৰ্ণমেণ্টক জমা দি দিছে, ঠিক আছে। তো এইটোক TDS বুলি কোৱা হয়। TDS মানে টেক্স ডিডাক্টেড চ'ৰ্চ। যেতিয়া পইচা দি আছোঁ, তেতিয়াই মই টেক্সো কি কৰিছোঁ, তাৰ ওপৰত টেক্সটোও মই জমা দি দিছোঁ গভৰ্ণমেণ্টৰ তাত। তো বহুত আইটেম আছে য'ৰ ওপৰত TDS লাগে, ঠিক আছে। আচ্ছা, কিন্তু যদি কোনো মানুহে 15G বা 15H এই দুটা ফৰ্ম বেংকত জমা দিয়ে, তেনেহ'লে যদি ইণ্টাৰেষ্ট, ঠিক আছে, ছাপ'জ মই বেংকত টকা ৰাখিছোঁ, 1 লাখ টকা, তাৰ ওপৰত মোৰ ইণ্টাৰেষ্ট হৈছে 15,000 টকা। এতিয়া 15,000 টকাটো বেংকে মোক এক্সট্ৰা দিব, ঠিক আছে। বেংকে কি কৰিব, 15,000 পৰা 10% কাটি গভৰ্ণমেণ্টক দি দিব টেক্স হিচাপে, 1500 টকা দি দিব, আৰু বাকী 13,500 টকা মোক দি দিব। কিন্তু মই যদি বেংকত 15G বা 15H ফৰ্ম ছাবমিট কৰোঁ, তেনেহ'লে মই সেইটোৰ পৰা এক্সেম্প্ট। 15H আৰু 15G কি লিখা থাকে, যে মই নিজে মোৰ টেক্সটো জমা দিয়াৰ কাৰণে দায়ী, আৰু মই জমা দিম, আপুনি কাটিব নালাগে। সেইটো তেনেকুৱা এটা প্ৰেয়াৰ থাকে, আৰু সেই প্ৰেয়াৰটো কৰিলে কি হয়, নাকাটে, ঠিক আছে। নেক্সট হ'ল ৰেট থাকে। এই ৰেটখিনি আপোনালোকে চাই ল'ব নিজৰ ফালৰ পৰা। যেনেকৈ 194C কিহত কাটে, 194C হ'ল কণ্ট্ৰেক্টৰৰ, এইটো মনত ৰাখিব। 194I প্ৰফেশ্যনেল ছাৰ্ভিচৰ, মষ্ট ইম্পৰ্টেণ্ট এক্সাম পইণ্ট। 194A 194, ঠিক আছে, এইটো হ'ল ইণ্টাৰেষ্ট। 193 ইণ্টাৰেষ্ট। 192 চেলাৰীৰ ওপৰত TDS কাটা। এইবিলাক মষ্ট ইম্পৰ্টেণ্ট, কাৰণ এইবিলাক প্ৰেক্টিকেলি ইউজ হৈ থাকে APDCLত, ঠিক আছে। 194J প্ৰফেশ্যনেল ছাৰ্ভিচ, ঠিক আছে, মষ্ট ইম্পৰ্টেণ্ট। এই ৰেটছবিলাক আপোনালোকে আৰু ছেকশ্যনবিলাক মষ্ট ইম্পৰ্টেণ্ট চাব। নেক্সট হ'ল, যেতিয়া টেক্সটো TDSটো ডিডাক্ট কৰে আৰু গভৰ্ণমেণ্টৰ তাত জমা দিয়ে, জমা দিয়াৰ পিছত দুটা কাম কৰিব লাগে। মই জমা দি দিলোঁ, জমা দিয়াৰ পিছত মই এটা ৰিটাৰ্ণ ছাবমিট কৰিম গভৰ্ণমেণ্টৰ তাত, ঠিক আছে, যে মই আপোনাৰ তাত ইমান টকা জমা দিছোঁ, হিচাপ থাকিব সেই ৰিটাৰ্ণটোত, সেই কাগজটোত হিচাপ থাকিব, সেই নথিপত্ৰত। তো ৰিটাৰ্ণৰ ফৰ্ম থাকে, যদি চেলাৰী হয় Q, যদি আদাৰ হয় 27Q, যদি প্ৰপাৰ্টি হয় তেনেহ'লে 26QB, এনেকৈ ফৰ্ম আছে। সেই ফৰ্মখিনিত আমি কি কৰিম, নথিপত্ৰ ছাবমিট কৰিম, তাক কি বুলি কোৱা হয়, TDS ৰিটাৰ্ণছ বুলি কোৱা হয়। আৰু টকাটো যে জমা দিম, আমি মানুহজনৰ পৰা টকাটোতো কাটি ৰাখিছোঁ, টকাটোতো মই গভৰ্ণমেণ্টত জমা দিব লাগিব। তো কিমান দিনৰ ভিতৰত দিম, 7th of the following month। যদি এপ্ৰিলত কাটিছোঁ, এপ্ৰিল শেষ হোৱাৰ 7 মে'ৰ ভিতৰত মই টকাটো দিব লাগিব। যদি মই দিব নোৱাৰোঁ, তেনেহ'লে মই 1.5% ইণ্টাৰেষ্টৰ সৈতে টকাটো মই গভৰ্ণমেণ্টক জমা দিব লাগিব। জমা দিয়া হৈ গ'ল, গভৰ্ণমেণ্টক নথিপত্ৰ দিয়া হৈ গ'ল। তাৰপিছত মই কি কৰিব লাগিব, মই TDS চাৰ্টিফিকেট ইছ্যু কৰিব লাগিব। কাক ইছ্যু কৰিম, TDS চাৰ্টিফিকেট মই ইছ্যু কৰিম সেই মানুহজনক যাৰ পৰা মই টেক্স কাটিছোঁ, ঠিক আছে। তাৰো ফৰ্মেট থাকে, যেনেকৈ ফৰ্ম 16 থাকে চেলাৰীৰ কাৰণে, 16A থাকে আদাৰ দেন চেলাৰীৰ কাৰণে, চেল অফ প্ৰপাৰ্টিৰ কাৰণে থাকে 16B, ৰেণ্টৰ কাৰণে থাকে 16C, ঠিক আছে। কেতিয়া, 15 days অফ ফাইলিং, ডিউ ডেট, মানে ডিউ ডেট থাকে 31 মে', ঠিক আছে। 31 মে' মানে TDS ৰিটাৰ্ণ লগোৱাৰ, TDS ৰিটাৰ্ণৰ যিটো ডিউ ডেট 31 মে', তাৰ পৰা 15 দিন পিছতহে মই কি কৰিব লাগিব, মই মানুহজনক চাৰ্টিফিকেট দিব লাগিব। 31 মে' TDS ৰিটাৰ্ণ ছাবমিট কৰাৰ ডিউ ডেট, 31 মে'। এইটো 30 এপ্ৰিল, 31 এপ্ৰিল নহয়, এতিয়া 31 মে' হৈছে। 31 মে' দিয়াৰ পিছত তাৰ 15 দিন, মানে 31 মে' হ'লে 15 মে' জুন, 15 জুনৰ ভিতৰত মই মানুহজনক চাৰ্টিফিকেট দিব লাগিব যে আপোনাৰ পৰা মই ইমান টকা কাটিছিলোঁ, মই এই টকাটো মই গভৰ্ণমেণ্টক জমা দি দিছোঁ, এইটো নথিপত্ৰ আৰু এই টেক্সৰ চালান মই আপোনাক দি দিম, ঠিক আছে। তো এই বস্তুখিনি মষ্ট ইম্পৰ্টেণ্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ, ঠিক আছে।
নেক্সট হ'ল আৰু এটা কথা আছে, এটা হ'ল ৰিটাৰ্ণ অফ ইনকাম টেক্স। যেনেকৈ এইটো ৰিটাৰ্ণ অফ TDS, আমি পঢ়িছিলোঁ ৰিটাৰ্ণ অফ GST, GSTR 1, GSTR 3B, GSTR 9, GSTR 4, ঠিক আছে, অপজিটৰ কাৰণে GSTR 9A, তেনেকৈ। এতিয়া ইনকাম টেক্সৰো তেনেকৈ কি থাকে, GSTR থাকে। মই দুটা কথা কৈ দিছোঁ, GSTR দুটা হ'ল, এটা GSTR 1, এটা GSTR 2, এটা GSTR 3, এই তিনিটা, ঠিক আছে। GSTR 3 আমাৰ কাৰ কাৰণে লাগে, প্ৰফিটছ এণ্ড গেইন ফ্ৰম বিজনেছ এণ্ড প্ৰফেশ্যন, ঠিক আছে। মই আকৌ এবাৰ চাই দিওঁ, জাষ্ট এ ছেকেণ্ড। Just a second. GSTR 3, এক ছেকেণ্ড। ফৰ ইণ্ডিভিজুৱেলছ, যদি ইণ্ডিভিজুৱেল আৰু হাফ, মানে মই যে পঢ়িছিলোঁ, আমি যে পঢ়িছিলোঁ এই পাৰ্চনৰ ডেফিনেশ্যনত কি কি আহে, ইণ্ডিভিজুৱেল, হিন্দু আনডিভাইডেড ফেমিলি, তেওঁলোকৰ ইনকাম যদি বিজনেছ এণ্ড প্ৰফেশ্যনৰ পৰা আহি আছে, তেনেহ'লে তেওঁলোকে কি ৰিটাৰ্ণ ছাবমিট কৰিব, GSTR কিমান 3। আৰু ITR 6 কোনে ফাইল কৰিব, কোম্পানীয়ে ফাইল কৰিব। তো APDCL কি ফাইল কৰিব, ITR 6 ফাইল কৰিব, ঠিক আছে। নেক্সট হ'ল ফাৰ্মে কোনটো ৰিটাৰ্ণ ফাইল কৰিব, ITR 4। আৰু এটা কথা যে ইণ্ডিভিজুৱেলে, যোন এমপ্লয়ী আছে, এমপ্লয়ীয়ে কোনটো ৰিটাৰ্ণ ফাইল কৰিব, 1 না 2। এতিয়া যদি তেওঁৰ ইনকামটো, চেলেৰিটো 50 লাখলৈকে হয়, তেনেহ'লে তেওঁ 1 ফাইল কৰিব, আৰু যদি এবভ 50 লাখ হয় তেনেহ'লে তেওঁ কি কৰিব, ITR 2 ফাইল কৰিব, ঠিক আছে। তো 1 হ'ল ইণ্ডিভিজুৱেলৰ কাৰণে ইনকাম আপ টু 50 লাখ, 2 হ'ল ইণ্ডিভিজুৱেল ইনকাম এবভ 50 লাখ, 3 হ'ল যদি ইণ্ডিভিজুৱেল বা হাফৰ কি থাকে, বিজনেছ এণ্ড গেইন ফ্ৰম প্ৰফিটৰ বিজনেছৰ যদি থাকে কিবা ইনকাম। যদি কোম্পানী হয় তেনেহ'লে ITR 6, ঠিক আছে। ITR 6 হ'লে ITR 6, ঠিক আছে। যদি কিবা ফাৰ্ম হয় ITR 4, ঠিক আছে। ITR 4, LLP হ'লে ITR 4, ঠিক আছে। আৰু ITR 5টো নালাগে। তো সেইখিনি ৰিটাৰ্ণ কোনে ফাইল কৰিব লাগে, এই মানুহখিনিয়ে ফাইল কৰিব লাগে, ঠিক আছে। তো ইমানখিনি আছিল টেক্সেশ্যনৰ মোষ্ট ইম্পৰ্টেণ্ট যিখিনি কথা আছে, মই ইয়াতে কৈ দিছোঁ। আপুনি ভাবক ইয়াৰ পৰা মেইনলি আহিলে 20 মাৰ্কৰ এটা থাকিব পাৰে, 20 মাৰ্কৰ টেক্সেশ্যন ছেকশ্যনৰ পৰা 20 মাৰ্কৰ থাকিব পাৰে, ঠিক আছে। নেক্সট হ'ল, মই আৰু এটা বস্তু ইয়াত কৰাব বিচাৰি আছোঁ আজিয়ে, সেইটো হ'ল জাষ্ট এ ছেকেণ্ড। অডিটিং, ঠিক আছে। অডিটিঙৰ প্ৰভিজনটো মই ইয়াত কৰাব বিচাৰি আছোঁ। তো অডিটিং পঢ়াৰ আগত কিছুমান টাৰ্মছ আমি জানিম। টেক্সেশ্যনত আমি ডাইৰেক্ট টেক্স পঢ়িলোঁ, ইনকাম টেক্স পঢ়িলোঁ, ঠিক আছে।
তেতিয়া আমি কি পঢ়িম অডিটিং পঢ়িম তো অডিটিঙত কিছুমান সৰু সৰু বোৰ্ড আছে সেই নামবিলাক আহিব পাৰে যেনেকৈ AASB অডিটিং এণ্ড এছুৰেঞ্চ ষ্টেণ্ডাৰ্ড বোৰ্ড ASB অডিটিং ষ্টেণ্ডাৰ্ড বোৰ্ড নাফ্ৰা নেশ্যনেল ফাইনেন্সিয়েল ৰিপৰ্টিং অথৰিটি নাফ্ৰা কেতিয়া আহিছিল ঠিক আছে 1 অক্টোবৰ 2018 কোৱেশ্চন আহিব পাৰে এইটো ইণ্টাৰনেশ্যনেল একাউণ্টিং ষ্টেণ্ডাৰ্ড বোৰ্ড কেতিয়া আহিছিল IASB ফুল ফৰ্ম IASC ইণ্টাৰনেশ্যনেল একাউণ্টিং ষ্টেণ্ডাৰ্ড কমিটি কেতিয়া আহিছিল তো এই বস্তুবিলাক আহিব পাৰে আপোনালোকে এইবিলাক ফুল ফৰ্মবিলাক আৰু মানে ডেট অফ এক ছেকেণ্ড আচ্ছা এই ডেটছবিলাক আৰু ফুল ফৰ্মবিলাক আপোনালোকে জানি থোৱা পালে এতিয়া নাফ্ৰা কি অডিটৰ কাক কয় প্ৰথমতে সেইটো বুজোঁ অডিটৰ এজন আউটছাইড পাৰ্চন যোনে কোম্পানীৰ বুকছ অফ একাউণ্টছ হিচাপ নথিপত্ৰ এইবিলাক চেক কৰে এভৰি ইয়াৰ ঠিক আছে আৰু সেই মানুহজনক কোনে চেক কৰে NFRA চেক কৰে তো NFRA কি হ'ল অডিটৰ অফ অডিটাৰ্ছ ঠিক আছে তেওঁ গভৰ্ণমেণ্টৰ এটা বডি হয় NFRA আৰু তেওঁলোকে কি কৰে অডিটৰক চেক কৰে যে অডিটৰে নিজৰ কামখিনি ভালকৈ কৰিছে নে নাই আৰু অডিটৰে কি চেক কৰে আমাৰ কোম্পানীবিলাকক চেক কৰে যে কোম্পানীবিলাকে নিজৰ কামটো ভাল ঠিকমতে কৰিছে নে নাই কৰ্পৰেট কোম্পানী ল হিচাপে কৰিছে নে নাই ঠিক আছে তো সেইটো হ'ল তাৰপিছত অডিটিং কিমান টাইপৰ থাকে বহুত টাইপৰ থাকে ইণ্টাৰনেল অডিট এক্সটাৰ্নেল অডিট ষ্টেটুটৰী অডিট মানে হ'ল ইণ্টাৰনেল এক্সটাৰ্নেল দুটা কাৰণ ষ্টেটুটৰী অডিট কাক কয় যোনটো কোনো অডিট যদি আইনৰ সংবিধানৰ ভিতৰত দি দিছে সেই অডিটখিনি কাক কোৱা হয় কি কোৱা হয় ষ্টেটুটৰী অডিট বুলি কোৱা হয় এতিয়া এক্সটাৰ্নেল অডিটো ষ্টেটুটৰী অডিট ইণ্টাৰনেল অডিটো ষ্টেটুটৰী অডিট ইণ্টাৰনেল অডিট ডিপাৰ্টমেণ্টেল মানুহে কৰে এক্সটাৰ্নেল অডিট বাহিৰৰ মানুহে কৰে ঠিক আছে নেক্সট যদি অডিট নকৰাও তেনেহ'লে কি হ'ব পাৰে ফাইন হ'ব পাৰে ঠিক আছে তো অডিট বহুত টাইপৰ থাকে এটা হ'ল কোম্পানী অডিট এটা হ'ল টেক্সেশ্যন অডিট মেইনলি ফাৰ্ম অডিট ঠিক আছে ইণ্ডিভিজুৱেল অডিট ইনকাম টেক্সৰ আণ্ডাৰত হয় ইণ্ডিভিজুৱেল অডিটটো আৰু কোম্পানীবিলাকো ক'ৰ আণ্ডাৰত হয় ইনকাম টেক্সৰ আণ্ডাৰত হয় গতিকে ইয়াত যোনটো আপোনাৰ কনচিকুৱেঞ্চেছ আছে ফাইন হ'ব পাৰে কোম্পানীয়ে যদি নিজৰ অডিট নকৰে তেনেহ'লে 25,000 পৰা 5 লাখলৈকে ফাইন হ'ব পাৰে ঠিক আছে অডিটৰে যদি নিজৰ কাম ভালকৈ নকৰে তেওঁৰো 25,000 পৰা 5 লাখলৈকে ফাইন হ'ব পাৰে ঠিক আছে তো তেনেকুৱা টাইপৰ ফাইন হয় অডিট নকৰাৰ ঠিক আছে ইণ্টাৰনেল অডিট কোন কোম্পানীৰ কাৰণে দৰকাৰ সেই বস্তুটো আপোনালোকে এবাৰ পঢ়ি ল'ব সব লিষ্টেড কোম্পানীৰ লাগিব আনলিষ্টেড পাব্লিক কোম্পানীৰ লাগিব যদি তেওঁৰ টাৰ্ণ অভাৰটো 200 কোটি টকাৰ ওপৰত হয় বা পেড আপ শ্বেয়াৰ কেপিটেল 50 কোটি টকাৰ ওপৰত হয় বা লোন থাকে 100 কোটি টকাৰ ওপৰত বা কোনো ডেপজিট থাকে 25 কোটি টকাৰ ওপৰত তেওঁলোকৰ ইণ্টাৰনেল অডিট লাগিব সিমিলাৰলি প্ৰাইভেট কোম্পানীৰো অডিট লাগিব যদি তেওঁৰ টাৰ্ণ অভাৰ 200 কোটি টকা হয় বা লোন 100 কোটি টকা হয় ঠিক আছে তো ইণ্টাৰনেল অডিট কণ্ডাক্ট নকৰিলে সিমিলাৰলি ফাইনছ আছে সেই ফাইনখিনি দিব লাগিব ঠিক আছে নেক্সট হ'ল কষ্ট অডিটৰো এনেকুৱা লিমিটেশ্যনছ আছে কিছুমান সেইখিনি আপোনালোকে চাই ল'ব কোনে কষ্ট অডিট কৰিব লাগে কোনে কৰিব নালাগে ঠিক আছে নোটছত দিয়া আছে অলৰেডি কষ্ট অডিটৰ ফৰ্ম আছে সেই কষ্ট অডিটৰ ফৰ্মখিনি চাই ল'ব নেক্সট হ'ল টেক্স অডিট ঠিক আছে টেক্স অডিট কি হয় টেক্স অডিটত আপোনাৰ মেইনলি ইনকাম টেক্স এক্টৰ আণ্ডাৰত যিটো অডিট কৰা হয় 44AB বা 44AD তাকে কি বুলি কোৱা হয় টেক্স অডিট কোৱা হয় ঠিক আছে এতিয়া আমাৰ যোনটো বিজনেছ আছে তাৰ কাৰণে 1 কোটি টকা আগতে আছিল এতিয়া চাগে এইটো 5 কোটি টকা কৰিছে এনেকুৱা আমাৰ আছে লিমিটেশ্যনছ আছে কিছুমান আৰু ইয়াৰ ফৰ্ম থাকে ফৰ্মখিনি হ'ল 3CA 3CD যদি কোনো কি হয় কোম্পানীয়ে যদি কোনো অডিট কৰাই আছে আৰু 3CB যদি কোনো ইণ্ডিভিজুৱেলৰ আমি অডিট কৰি আছোঁ 3CB 3CD তো এনেকুৱা হ'ব পাৰে যে কোম্পানীৰ অডিট ৰিপৰ্ট কোনটো ফৰ্মত ছাবমিট কৰে 3CA 3CD আৰু পাৰ্চনৰ 3CB 3CD এই অডিট ৰিপৰ্টখিনি গভৰ্ণমেণ্টৰ তাত ফাইল কৰিব লাগে সেই ফাইল কৰাৰ থাকে কি কয় ডিউ ডেটছ থাকে সেই ডিউ ডেটছখিনি আপোনালোকে এবাৰ চাই ল'ব আৰু যদি টেক্স অডিট আপুনি কণ্ডাক্ট নকৰে ঠিক আছে টেক্স অডিট কণ্ডাক্ট নকৰে সেই টেক্স অডিটৰ আপোনাৰ ফাইন লাগিব সিমিলাৰলি এটা আছে ছেক্ৰেটেৰিয়েল অডিটো
কিছুমান কোম্পানীৰ কাৰণে এপ্লিকেবল হয়, কিছুমান কোম্পানীৰ কাৰণে এপ্লিকেবল নহয়। কোম্পানী ছেক্ৰেটাৰীছে সেইটো কৰিব লাগে, ছেক্ৰেটাৰিয়েল অডিট। তো ইয়াৰ কিছুমান লিমিটেশ্যনছ আছে, যেনেকৈ লিষ্টেড কোম্পানীয়ে কৰাব লাগে। পাব্লিক কোম্পানীৰ যদি পেড আপ শ্বেয়াৰ কেপিটেল 50 কোটি টকালৈকে হয় তেনেহ'লে কৰাব লাগে। পাব্লিক কোম্পানীৰ যদি আপোনাৰ কি হয়, ৰেভিনিউ যদি 250 কোটি টকালৈকে হয় তেনেহ'লে তেওঁ ছেক্ৰেটাৰিয়েল অডিট কৰাব লাগে। আৰু পেড আপ শ্বেয়াৰ কেপিটেল যদি 50 কোটি আৰু 250 কোটিৰ ভিতৰত থাকে, ওপৰত যায় তেনেহ'লেও কৰাব লাগে। তেনেকুৱা কিছুমান মানে লিমিট থাকে, সেই লিমিটখিনি আপোনালোকে চেক কৰিব। তো আমি সৰুতে বহুতখিনি বস্তুৱে পঢ়িলোঁ, ঠিক আছে, অডিটৰ বিষয়ে গোটেই বস্তুখিনি আমি পঢ়িলোঁ। এতিয়া কথা হ'ল ডিটেইল ষ্টাডি আপোনালোকে কৰিব লাগিব। মই বস্তুখিনি দি দিছোঁ যে কি আহিব কি নাই। তো আজিৰ ভিডিঅ'টোত ইমানটোৱে আছিল। অহাকালি আমি আৰু এটা মেৰাথন ছেশ্যন লৈ আহিম, য'ত আমি কি কৰিম, গোটেইখিনি বস্তু আৰু পঢ়িম। বুকছ অফ একাউণ্টছৰ বিষয়ে, বুকছ অফ একাউণ্টছৰ ডিটেইল ভিডিঅ' চব মোৰ দিয়া আছে, আপোনালোকে নিজে কৰিব পাৰে। তো মই ভাবি আছোঁ আইদাৰ প্ৰেক্টিকেল নহ'লে কুৱেশ্যন কিছুমান আনিম, সেইখিনি আমি চাম। তো আজিৰ ভিডিঅ'টোত ইমানলৈকে, দেখা হ'ব নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।